মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে শিক্ষা দৰ্শন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ পাঠ সন্ধি আৰু ইয়াৰ প্ৰকাৰ। তোমালোকে হয়তো সকলোৱে জানা যে আমি আগৰ পাঠত সন্ধিৰ বিষয়ে আলোচনা আৰম্ভ কৰিছিলোঁ আৰু তাত আমি সন্ধি কাক বোলে আৰু ইয়াৰ এটা প্ৰকাৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। তোমালোকে যদি কোনোবাই ভিডিঅ'টো চোৱা নাই তেনেহ'লে চাই ল'বা, যিহেতু এই বিষয়টো নৱম শ্ৰেণী, দশম শ্ৰেণীৰ লগতে বৰ্তমান যিসকল মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ কাৰণেও অতি এটা গুৰুত্বপূৰ্ণ বিষয়। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'বা, গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা। আহাচোন আজি আমি আমাৰ পাঠৰ মাজলৈ যাওঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ হয়তো মনত আছে যে সন্ধি বুলিলে আমি কি কৈছিলোঁ? সন্ধি হৈছে দুটা শব্দৰ জোৰা বা মিলন, হয়নে? আমি সন্ধি বুলি ক'লে আগৰ ক্লাছত কি পাইছিলোঁ যে যেতিয়া দুটা শব্দ প্ৰথম শব্দটোৰ শেষৰ বৰ্ণৰ লগত দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণৰ মিলন ঘটে আৰু এটা নতুন শব্দৰ সৃষ্টি হয়, তাকে কোৱা হয় সন্ধি, হয়নে? আৰু আগৰ পাঠতটো আমি সন্ধিৰ উদাহৰণখিনি দি থৈছোঁ, হয় নহয়? এতিয়া সন্ধি আমি গম পাইছিলোঁ যে সন্ধি তিনি প্ৰকাৰৰ। সেইকেইটা কি কি? স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। আৰু লগতে আমি গম পাইছিলোঁ যে স্বৰসন্ধি বুলিলে কি বুজা যায়? স্বৰসন্ধি মানে কি তোমালোকৰ মনত আছেনে? যে যেতিয়া দুটা বৰ্ণ স্বৰবৰ্ণ, অৰ্থাৎ স্বৰবৰ্ণ আৰু স্বৰবৰ্ণ লগ লাগি যেতিয়া সন্ধি হয় তাকে কোৱা হয় স্বৰসন্ধি। আমি স্বৰসন্ধিৰ কিছুমান নিয়মৰ বিষয়ে আলোচনা কৰিলোঁ। আজিৰ পাঠত আমি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধিৰ বিষয়ে আলোচনা কৰিম। তোমালোকে এখন বহী আৰু এটা পেন নিজৰ ওচৰত গোটাই লোৱা, যাতে যিখিনি মই উদাহৰণ দিওঁ বা বুজাই যাওঁ সেইখিনি তোমালোকে নিজৰ বহীত নোট কৰি লোৱা, তেতিয়া তোমালোকৰ পিছত আকৌ ভালদৰে পঢ়িবলৈ সুবিধা হ'ব। এতিয়া ব্যঞ্জন সন্ধি মানেনো কি সেই বিষয়ে আমি জানোচোন আহা। ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ বা স্বৰবৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনেই ব্যঞ্জন সন্ধি। অৰ্থাৎ আমি সন্ধি বুলি কওঁতে গম পাইছিলোঁ যে দুটা শব্দ জোৰা লাগি এটা শব্দৰ সৃষ্টি হ'ব, হয় নহয়? এতিয়া স্বৰসন্ধি পাওঁতে স্বৰবৰ্ণ আৰু স্বৰবৰ্ণ দুটা লগ লাগিয়েই শব্দৰ সৃষ্টি হৈছিলে, সেইটো আছিলে স্বৰসন্ধি। আৰু ব্যঞ্জন সন্ধি কেতিয়া হ'ব? যেতিয়া ব্যঞ্জন বৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ লগ হ'ব তেতিয়াও ব্যঞ্জন সন্ধি হ'ব। ব্যঞ্জন বৰ্ণৰ লগত যদি স্বৰবৰ্ণ যোগ হয় তেতিয়াও ব্যঞ্জন সন্ধি হ'ব। আৰু লগতে ব্যঞ্জন বৰ্ণৰ লগত যদি স্বৰবৰ্ণ যোগ হয় তেতিয়াও ব্যঞ্জন সন্ধি হ'ব। আহাচোন আমি কেইটামান উদাহৰণৰ সৈতে আলোচনা কৰিম, তেতিয়া তোমালোকৰ কথাখিনি বেছি ভালদৰে ক্লিয়াৰ হ'ব। আমি স্বৰসন্ধি পঢ়োঁতে স্বৰসন্ধিৰ বিভিন্ন নিয়মৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ। ঠিক সেইদৰে ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধিৰো বিভিন্ন ধৰণৰ নিয়ম আছে, কিন্তু মই সেই নিয়মবিলাক এটা এটাকৈ কোৱাৰ পৰিৱৰ্তে তোমালোকক উদাহৰণ কেইটা দি যাম আৰু তাৰ লগতে সেই নিয়মখিনি থুলমূলকৈ ক'বলৈ চেষ্টা কৰিম, যাতে তোমালোকে বিষয়টো খুব জটিল নাপায়, অতি সহজতে বুজি পাবলৈ পাৰা। এতিয়া চোৱাচোন, ব্যঞ্জন সন্ধিৰ উদাহৰণ প্ৰথমতে দিয়া আছে কি? দিক যোগ অন্ত। কি হৈছে? দিগন্ত। এতিয়া প্ৰথম শব্দটো কি? দিক, হয়নে? দিকৰ শেষৰ বৰ্ণটো কি? ক। আৰু দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণটো কি? অ। ক আৰু অ যেতিয়া এনে যোগ হৈছে তেতিয়া কি হৈছে? ক বৰ্গৰ তৃতীয় বৰ্ণটো, অৰ্থাৎ ক খ এৰি গটো তৃতীয় বৰ্ণ হয়নে? সেই কৰ ঠাইত গ হৈ গৈছে, দেখিছানে? দিক যোগ অন্ত, দিগন্ত। এইটো এটা ব্যঞ্জন সন্ধিৰ নিয়ম হয়। ইয়াৰ পিছৰটো চোৱা, সৎ যোগ আনন, সৰানন। ইয়াত মূৰ্ধন্য তৰ লগত মূৰ্ধন্য তটো এটা ব্যঞ্জন বৰ্ণ আৰু আটো হৈছে এটা স্বৰবৰ্ণ, হয় নাই? এতিয়া ব্যঞ্জন বৰ্ণ আৰু স্বৰবৰ্ণ লগ লাগি কি হৈছে? এটা ব্যঞ্জন সন্ধি হৈছে, সেইটো হৈছে সৰানন। তাৰ পিছৰটো চোৱা, উৎ যোগ যাপন সমান কি হৈছে? উদযাপন। এতিয়া প্ৰথম শব্দটো হৈছে উৎ বুলি কওঁতে আমি এইটো হচন্ত ত, হয় নহয়? হচন্ত তটো কিন্তু আমি ত বুলিয়ে উচ্চাৰণ কৰোঁ। যেতিয়া এনেধৰণৰ ত উচ্চাৰণ কৰাৰ লগত
যিকোনো ধৰণৰ ব্যঞ্জন বৰ্ণ যোগ হ'ব তেতিয়া সেই ত উচ্চাৰণ কৰা বৰ্ণটো দন্তীয় দলৈ ৰূপান্তৰ হ'ব দেখিছানে এতিয়া হসন্ত তটো কি হৈছে দন্তীয় দলৈ ৰূপান্তৰ হৈছে উদ্যোগ যাপন উদযাপন ঠিক সেইদৰে সৎ যোগ উপদেশ সদুপদেশ দেখিছানে হসন্ত তটো মূৰ্ধন্য দন্তীয় দলৈ ৰূপান্তৰ হৈছে ইয়াৰ পিছৰটো একেই উদ যোগ গতি হসন্ত তটো কি হৈছে উদ্গতি দন্তীয় দ উদ্গতি ইয়াৰ পিছৰটো চোৱা উদ যোগ চাৰণ কি হ'ব উচ্চাৰণ ইয়াত হসন্ত ত আছে আৰু দ্বিতীয় শব্দটো আছে প্ৰথম চ এনেকুৱা ধৰণৰ হসন্ত তৰ পিছত যিটো ব্যঞ্জন বৰ্ণ থাকিব কিছুমান নিয়মতে কি হ'ব যে সেই ব্যঞ্জন বৰ্ণটো দুটা বৰ্ণ একেলগে যুক্ত হৈ যুক্তাক্ষৰ হৈ যাব এতিয়া যিহেতু দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণটো আছে কি প্ৰথম চ হয় নাই এই প্ৰথম চটো কি হৈছে তেতিয়াহলে হসন্ত তটোৰ লগত যোগ হৈ পেলাই প্ৰথম চ আৰু প্ৰথম চ যুক্তাক্ষৰ হৈছে গতিকে উদ্যোগ চাৰণ কি হৈছে উচ্চাৰণ ইয়াৰ পিছৰটো সেই একেই নিয়মতে পৰিছে জগত যোগ নাথ জগন্নাথ হসন্ত ত আছে এফালে আছে কি ব্যঞ্জন বৰ্ণ দন্তীয় নত আকাৰ হয় না দন্তীয় ন গতিকে কি হৈছে ন আৰু ন যুক্ত হৈ পেলাই নয় নয় আন্ন জগন্নাথ ঠিক সেইদৰে সৎ যোগ জন কি হ'ব সজ্জন ইয়াৰ পিছত আছে চোৱা সম যোগ গীত সংগীত এতিয়া তোমালোকে মন কৰিবা যেতিয়াই অনুস্বৰ থাকিব সংগীত হয় নাই মাজৰটো দন্তীয় স ওচৰত অনুস্বৰ যেতিয়া থাকিব তেতিয়া কি হ'ব অনুস্বৰৰ ঠাইত আমি যেতিয়া সন্ধিটো ভাঙিম তেতিয়া ম লিখিব লাগিব ঠিক আছে সম যোগ গীত সংগীত ঠিক সেইদৰে সম যোগ বাদ সংবাদ অনুস্বৰ আছে যে সেইকাৰণে ইয়াত ম লিখিছো সম যোগ বাদ সংবাদ তাৰ পিছৰটো চোৱা উদ যোগ থান উত্থান এতিয়া দন্তীয়ত নহয় সৰি হসন্ত ত কিন্তু আমি ত উচ্চাৰণ কৰিছো আৰু লগতে দন্তীয় থ এই দুটা লগ লাগি কি হৈছে থয় থয় আঠ উত্থান এইছা উদ যোগ স্থাপন উত্থাপন একেই নিয়মতে গৈছে হেতু তাৰ পিছৰটো চোৱা পৰি যোগ ছেদ পৰিছেদ এটা কি হৈছে পৰি বুলি কওঁতে আমি লাষ্টত কি উচ্চাৰণ কৰিছো ই হয় নাই হৰ্ষই কাৰ আছে নহয় হৰ্ষই আৰু দ্বিতীয় চ এই দুটা লগ লাগি কি হৈছে প্ৰথম চ আৰু দ্বিতীয় চৰ এটা যুক্তাক্ষৰ হৈ গৈছে পৰিছেদ হৈ গৈছে ঠিক সেইদৰে পৰি যোগ চন্ন পৰিচন্ন ইয়াৰ পিছৰ উদাহৰণটো চোৱা পৰি যোগ কাৰ সমান পৰিষ্কাৰ এতিয়া এই যেটো একেবাৰে শেষৰ উদাহৰণ আছে এইটো কোনো ধৰণৰ ব্যঞ্জন সন্ধিৰ উদাহৰণৰ ভিতৰত নপৰে এইটো হৈছে সেইকাৰণে উদাহৰণৰ ভিতৰত নহয় নিয়মৰ ভিতৰত নপৰে গতিকে ইয়াক কোৱা হয় নিপাতন সন্ধি অৰ্থাৎ ব্যঞ্জন সন্ধিৰ যিখিনি নিয়ম আছে সেই নিয়মৰ মাজত এই পৰিযোগ কাৰটো কোনো ধৰণৰ নিয়মৰ ভিতৰত অন্তৰ্ভুক্ত নহয় সেই কাৰণে ইয়াক নিপাতন সন্ধি বুলি কোৱা হয় অৰ্থাৎ ই এটা নিপাতন সন্ধিৰ উদাহৰণ আশা কৰিছো তোমালোকে ব্যঞ্জন সন্ধিৰ বিষয়ে কৰা আলোচনাখিনি বুজিবলৈ সুবিধা হৈছে আৰু তোমালোকে এই উদাহৰণ কেইটা নিজৰ বহিত লিখি লবা যেহেতু খুব সঘনাই পৰীক্ষাত এনে ধৰণৰ উদাহৰণ বিলাকৰ পৰাই প্ৰশ্ন অহা দেখিবলৈ পোৱা যায় ইয়াৰ পিছত আমি বিসৰ্গ সন্ধিৰ বিষয়ে আলোচনা কৰো আহাচোন বিসৰ্গ সন্ধি মানে কাক বোলে তাৰ সংজ্ঞাটো চাই লোৱা বিসৰ্গ আৰু ব্যঞ্জন বৰ্ণ বা স্বৰবৰ্ণৰ মাজত যি সন্ধি হয় তাক বিসৰ্গ সন্ধি বোলে তেনেহলে কি কৈছে তোমালোকে বিসৰ্গটো চিনি পোৱা নহয় হসন্ত ত অনুস্বৰ বিসৰ্গৰ চন্দ্ৰবিন্দু হয় নাই ক খ যেটো বৰ্ণমালাখনত যে আছে সেই বিসৰ্গৰ লগত যেতিয়া ব্যঞ্জন বৰ্ণৰ সন্ধি হ'ব পাৰে নহলে বিসৰ্গৰ লগত স্বৰবৰ্ণৰ সন্ধি হ'ব পাৰে তাৰ ফলত যেটো নতুন সন্ধি হ'ব তাক কোৱা হয় কি বিসৰ্গ সন্ধি এতিয়া আমি কেইটামান উদাহৰণ চাওঁচোন আহা তেতিয়া তোমালোকৰ কথাখিনি বুজাত অলপ সুবিধা হ'ব বিসৰ্গ সন্ধিৰ প্ৰথম উদাহৰণটো চোৱা নিহ যোগ আকাৰ নিৰাকাৰ হয়নে নি দন্তীয় নত হস্ৰইকাৰ তাৰ লগত কি আছে বিসৰ্গ আছে সেই বিসৰ্গ থকাৰ কাৰণে কি হৈছে তাত সেই বিসৰ্গটো ৰলৈ ৰূপান্তৰিত হৈ গৈছে নি যোগ আকাৰ বিসৰ্গৰ লগত তেতিয়াহলে কি বৰ্ণৰ যুক্ত হৈছে আটো কি স্বৰবৰ্ণ হয় নাই বিসৰ্গৰ লগত স্বৰবৰ্ণৰ যুক্ত হৈ এই সন্ধিটো হৈছে নিৰাকাৰ ঠিক সেইদৰে দুহ যোগ অৱস্থা দুৰৱস্থা
এই যিটো বিসৰ্গ আছে সেইটো ৰলৈ ৰূপান্তৰিত হৈছে দেখিছানে তোমালোকে এইকেইটা মনত ৰাখিবা তাৰপিছত চোৱা আশী যোগ বাদ আশীৰ্বাদ ইয়াত কি হৈছে ৰৰ উচ্চাৰণটো হৈছে আৰু ৰেফ আহিছে দেখিছানে আশীৰ্বাদ দুহ যোগ গম দুৰ্গম ঠিক এইদৰে কি আছে নিহ যোগ ছয় নিশ্চয় মন যোগ মনোযোগ ইয়াত কি হৈছে দেখিছানে দন্তীয় নত উকাৰ আহি গৈছে মনোযোগ মন যোগ ৰম মনোৰম নম যোগ কাৰ নমস্কাৰ মন যোগ তাপ মনস্তাপ দুহ যোগ নীতি দুৰ্নীতি শিৰহ যোগ শিৰচ্ছেদ দুহ যোগ প্ৰাপ্য দুষ্প্ৰাপ্য এইকেইটা হৈছে বিসৰ্গ সন্ধিৰ উদাহৰণ আশা কৰিছোঁ তোমালোকে ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধিৰ বিষয়ে আজি আলোচনা কৰাৰ পৰা উপকৃত হ'ব পাৰিলা তোমালোকে এই উদাহৰণকেইটা মই আকৌ কৈছোঁ নিজৰ বহীত লিখি ল'বা আৰু ভালদৰে মনত ৰাখিবা কিয়নো পৰীক্ষাত সঘনাই আহি থাকে এইবিলাক উদাহৰণে আজিৰ পাঠত আমি এইকেইটাই আলোচনা কৰিলোঁ ইয়াৰ পিছৰ পাঠত আমি মেট্ৰিক পৰীক্ষাত যোৱা কেইবাটাও বছৰত কেনেকুৱা ধৰণৰ সন্ধিৰ ভাঙা আৰু পাতা আহিছে আৰু কিমান নম্বৰৰ আহিছে সেইখিনি কথা আলোচনা কৰিম তোমালোকে ইমান দেৰি ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ তোমালোকে যদি উপকৃত হৈছো বুলি ভাবা তেনেহলে তোমালোকৰ ফ্ৰেণ্ডছৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু লগতে পঢ়া শুনা ভালদৰে কৰি থাকিবা ঠিক আছে ধন্যবাদ